নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমত কেইখন আইআইটি আছে অপচন দি আছে দুখন তিনিখন এখন আৰু নাই আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি এখন কোন জিলাত আটাইতকৈ শিক্ষিত হাৰ বেছি অপচন দি আছে ধুবুৰী শিৱসাগৰ কামৰূপ মহানগৰ নলবাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কামৰূপ মহানগৰ অসমৰ কোনখন বিলক পক্ষীয় অভয়াৰণ্য বুলি স্বীকৃতি দিছে অপচন দি আছে জানৰ বিল দীপৰ বিল হামৰেং এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দীপৰ বিল অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন অপচন দি আছে গুৱাহাটী তেজপুৰ তিনচুকীয়া এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গুৱাহাটী অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনখন অপচন দি আছে মালিগাঁও লামডিং গোৱালপাৰা ৰঙিয়া শুদ্ধ উত্তৰটো হ'ব অপচন বি লামডিং পৃথিৱীৰ বৃহত্তম নদীদ্বীপখনৰ নাম কি উমানন্দ গংগা মাজুলী এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মাজুলী পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপখনৰ নাম কি অপচন দি আছে উমানন্দ গংগা মাজুলী এটাও নহয় আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ উমানন্দ বগীবিল কোন ঠাইত অৱস্থিত অপচন দি আছে তেজপুৰ গুৱাহাটী ডিব্ৰুগড় শদিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ডিব্ৰুগড় দুৱাহুৱাহী বিল ক'ত অৱস্থিত অপচন দি আছে গুৱাহাটী তেজপুৰ ধুবুৰী ডিব্ৰুগড় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ধুবুৰী অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি অপচন দি আছে শৰাইঘাট নৰনাৰায়ণ ঢলাশদিয়া বগীবিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ঢলাশদিয়া কিমান চনত ডিগবৈৰ বলবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল অপচন দি আছে 1880 1889 1890 1901 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1889 ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল অপচন দি আছে 1880 1889 1890 1901 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1901 চনত বিশ্বৰ প্ৰথমটো বল ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল অপচন দি আছে তেজপুৰ শ্বিলং শিলচৰ মণিপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি শিলচৰ অসমৰ কোনবিধ সামগ্ৰীয়ে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লোগো লাভ কৰিছিল অৰ্থাৎ জিআই টেগ অপচন দি আছে মুগা সিল্ক বেত বা এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মুগা সিল্ক পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত অপচন দি আছে গুৱাহাটী তেজপুৰ শ্বিলং ডিব্ৰুগড় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গুৱাহাটী বিশ্বৰ দ্বিতীয় খোলা নদী বা নৈ কোনখন অপচন দি আছে বৰাক ব্ৰহ্মপুত্ৰ গংগাধৰ সোণাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ব্ৰহ্মপুত্ৰ অসম ৰাজ্যখন কিমান চনত গঠন কৰা হৈছিল অপচন দি আছে 1970 1947 1980 1950 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1950 চনত অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল অপচন দি আছে 1973 1978 1972 1970 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1973 কাৰ সময়ত অৰ্থাৎ কোনে মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল অপচন দি আছে সৰ্বানন্দ সোণোৱাল শৰৎ সিংহ তৰুণ গগৈ প্ৰফুল্ল মহন্ত আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি শৰৎ সিংহ অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন অপচন দি আছে মানাহ ডিব্ৰু-চৈখোৱা কাজিৰঙা নামেৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কাজিৰঙা কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল অপচন দি আছে 1974 চনৰ 1 জানুৱাৰী 1974 চনৰ 1 মাৰ্চ 1974 চনৰ 30 জানুৱাৰী 1974 চনৰ 26 জানুৱাৰী ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 1974 চনৰ 1 জানুৱাৰী মানাহ কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পাইছিল আৰু অপচন দি আছে 1982 1983 1985 1990 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি 1985 অসমৰ উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত অপচন দি আছে তেজপুৰ শিৱসাগৰ গুৱাহাটী ডিব্ৰুগড় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি গুৱাহাটী অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল অপচন দি আছে 1948 1947 1950 1949 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1948 অসমৰ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল 1948 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল অপচন দি আছে 1948 চনৰ 2 জানুৱাৰী 1948 চনৰ 5 জুলাই 1948 চনৰ 1 জুলাই 1948 চনৰ 5 জুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1948 চনৰ 1 জুলাই অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি অপচন দি আছে কটন কলেজিয়েট লংকেশ্বৰ হাইস্কুল কটন কলেজ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ কটন কলেজিয়েট। শৰাইঘাটৰ দলংখন কোনে মুকলি কৰিছিল? অপশ্যন ডি আছে তৰুণ গগৈ, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰু। অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং কোনখন? অপশ্যন ডি আছে বগীবিল, ধলাশদিয়া, শৰাইঘাট, নৰনাৰায়ণ সেতু। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৰাইঘাট। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল? অপশ্যন ডি আছে 1948, 1947, 1949, 1950। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? অপশ্যন ডি আছে মৃদুল হাজৰিকা, কৃষ্ণকান্ত সন্দিকৈ, ৰংগম ৰাজখোৱা, ডক্টৰ সূৰ্য কুমাৰ ভূঞা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। অসমৰ মৰাপাট কল ক'ত অৱস্থিত? অপশ্যন ডি আছে গুৱাহাটী, ধুবুৰী, নলবাৰী, শিলঘাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিলঘাট। অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? অপশ্যন ডি আছে লিডু, বোকাজান, মাৰ্ঘেৰিটা, আমিনগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বোকাজান। অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত? অপশ্যন ডি আছে খানাপাৰা, হালাকুৰা, চাংহাৰী, দেৰগাঁও। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খানাপাৰা। পেট্ৰ'কেমিকেলছ লিমিটেড ক'ত অৱস্থিত? অপশ্যন ডি আছে নলবাৰী, কামৰূপ, বোকাজান, ধুবুৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নামৰূপ। কাঁহৰ বাচন বৰ্তন কাৰখানা ক'ত অৱস্থিত? অপশ্যন ডি আছে শুৱালকুছি, সৰ্থেবাৰী, বৰপেটা, ধুবুৰী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৰ্থেবাৰী। হাতীদাঁতৰ অলংকাৰ কাৰখানা ক'ত অৱস্থিত? অপশ্যন ডি আছে শুৱালকুছি, সৰ্থেবাৰী, বৰপেটা, ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰপেটা। বনস্পতি উদ্যোগ ক'ত অৱস্থিত? অপশ্যন ডি আছে বোকাজান, জালুকবাৰী, আমিনগাঁও, বৰপেটা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আমিনগাঁও। অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত অৱস্থিত? অপশ্যন ডি আছে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোৱালপাৰা। অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত আছে? গোৱালপাৰাত আছে। অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম কি? অপশ্যন ডি আছে অনুৰাধা, বিষ্ণু চিত্ৰগৃহ, জ্যোতি চিত্ৰবন, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্যোতি চিত্ৰবন। কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল? আৰু অপশ্যন ডি আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1901 চনত। তলত দিয়া অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোনখন? অপশ্যন ডি আছে বেৰী হোৱাইট মেডিকেল স্কুল, গুৱাহাটী চিকিৎসালয়, তেজপুৰ মানসিক চিকিৎসালয়, এটাও নহয়। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? অপশ্যন ডি আছে ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, গুৱাহাটী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰ। অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? অপশ্যন ডি আছে নুনমাটি, চাংহাৰী, ডিগবৈ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিগবৈ। অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল? অপশ্যন ডি আছে 1947, 1948, 1949, 1950। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1947 চনত। অসমৰ প্ৰথমখন ছপাশাল ক'ত অৱস্থিত? অপশ্যন ডি আছে গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিৱসাগৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ। অসমত বিধানসভাৰ আসন কিমান? অপশ্যন ডি আছে 120, 126, 125, 123। আৰু কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 126খন। অসমত ৰাজ্যসভাৰ আসন কিমান? অপশ্যন ডি আছে 4খন, 5খন, 7খন, 2খন। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7খন। অসমৰ প্ৰধান ৰেলপথটোৰ নাম কি? অপশ্যন ডি আছে উত্তৰ পূব সীমান্ত ৰেলপথ, দক্ষিণ সীমান্ত ৰেলপথ, পশ্চিম সীমান্ত ৰেলপথ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ পূব সীমান্ত ৰেলপথ। উত্তৰ পূব সীমান্ত ৰেলপথটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন ডি আছে খানাপাৰা, জালুকবাৰী, আমিনগাঁও, মালিগাঁও। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মালিগাঁও। অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যন ডি আছে গুৱাহাটী, তেজপুৰ, যোৰহাট, নগাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। যাদৱ পায়েঙক কোন বিশ্ববিদ্যালয়ে অৰণ্য মানৱ সন্মান প্ৰদান কৰিছে? অপশ্যন ডি আছে ভট্টদেৱ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ফাট বিহু অসমৰ কোন ঠাইত ধুমধামেৰে উদযাপন কৰা হয়? অপশ্যন ডি আছে গুৱাহাটী, ঢকুৱাখানাত, ধুবুৰীত, হাজোত। আৰু ইয়াৰ
শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঢকুৱাখানাত। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন ডি আছে গোপীনাথ বৰদলৈ, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, প্ৰফুল্ল মহন্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। কোনে প্ৰথমতে চাহ আৱিষ্কাৰ কৰিছিল? অপশ্যন ডি আছে মণিৰাম দেৱান, ৰবাৰ্ট ব্ৰুচ, এডৱাৰ্ড গেট, এজনো নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবাৰ্ট ব্ৰুচ। হিন্দী চিনেমাত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল? অপশ্যন ডি আছে সীমা বিশ্বাস, অহনা ৰায়, নিশিতা গোস্বামী, সুমন হৰিপ্ৰিয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সীমা বিশ্বাস। অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম? অপশ্যন ডি আছে যোৰহাট, কামৰূপ, ধুবুৰী, কৰিমগঞ্জ। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ধুবুৰী। অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলগাড়ী চলিছিল? অপশ্যন ডি আছে 1948, 1882, 1960, 1860। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1880। অসমত সৰ্বপ্ৰথমে কেতিয়া দূৰদৰ্শনৰ অনুষ্ঠান সম্প্ৰচাৰ হৈছিল? অপশ্যন ডি আছে 1962 চনৰ 2 নৱেম্বৰ, 1965 চনৰ 10 জুলাই, 1982 চনৰ 29 নৱেম্বৰ, 1982 চনৰ 19 নৱেম্বৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1982 চনৰ 19 নৱেম্বৰ। প্ৰথম অসমীয়া চিনেমা কোনখন আছিল? অপশ্যন ডি আছে জয়মতী, ইন্দ্ৰমালতী, মৃগনাভি, বিপ্লৱী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়মতী। প্ৰথম অসমীয়া শিশু চিনেমা কোনখন? অপশ্যন ডি আছে ল'ৰাবন্ধু, দীনবন্ধু, ইতিহাস, অবুজ বেদনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অবুজ বেদনা। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? অপশ্যন ডি আছে ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, প্ৰতিমা পাণ্ডে। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? অপশ্যন ডি আছে ভাগ্য, ভাইটি, আই, অবুজ বেদনা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাইটি।